বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকৰি মুকৰি উশাহ মুকৰি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ তুমি এতিয়া সেইবোৰ ভাবিব নালাগে আমি আছো নহয় তাইৰ লগত তাই যদি অকলশৰেও থাকিব বিচাৰে আমি তাইৰ দায়িত্ব ল'ম তুমি ইমান চিন্তা নকৰিবা কওকচোন আপোনাৰ এনেকৈ গা বেয়া হৈ থাকিলে আমাৰ জানো বেয়া নালাগে হ'ব হ'ব তোমালোকৰ মন বেয়া নকৰো দিয়া আগলে নিজকে সদায় সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰিম নালাগে তই মোৰ খবৰ কৰিব বহুত দুখ দিছ ভাই এতিয়া মই নোৱাৰা হৈছো কণ্ট্ৰল কৰিব চকুৰ সন্মুখত এইবোৰ মই চাই থাকিব নোৱাৰো যা নিজৰ ইচ্ছা মতে যি মন যায় কৰি থাক আৰু মোৰ এই সকলো যন্ত্ৰণাৰ কাৰণ আপুনি সৰি 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 কেৱল আপুনি নহয় মিষ্টাৰ বিনয় বৰুৱাও এই সকলোবোৰৰ কাৰণে দায়ী নিজৰ ভতিজা বোৱাৰীৰ সংসাৰত জুই লগাই নিজেই হৃদৰোগত আক্ৰান্ত হৈ আছে তেখেতৰ এনেকুৱা অৱস্থাৰ কাৰণে মই বিৰাট শান্তি পাইছোঁ বন্দনা তুমি কি কৈছা এবাৰ ভাবি চাইছানে মানুহজনৰ অসুস্থতাক লৈ তুমি হাঁহিব পাৰিছা ইমান নিশ্চিন্তা তোমাৰ তুমি এতিয়াও মানুহ হৈ আছানে আপুনি মোক মানৱীয়তাৰ কথা শিকাব নালাগে আপোনালোকৰ দৰে কেৱল নিজৰ লাভালাভৰ কথা চিন্তা কৰি সম্পৰ্কৰ দোহাই দি স্বাৰ্থ সিদ্ধিৰ বাবে সম্পৰ্কৰ ব্যৱহাৰ কৰা ব্যৱসায়ীৰ মুখত মানৱীয়তাৰ কথাই শুভ নাপায় বেপাৰী তুমি আমাক সম্পৰ্কক লৈ বেপাৰ কৰা বুলি কৈছা বন্দনা অঁ নহয় কি নিজৰ সন্তান নাই বাবি মানস আৰু দাদাক মিঠা মিঠা কথাৰে বশ কৰি ভৰিৰ ওপৰত ভৰি উঠাই হাৰামত খাব বিচাৰিছে তুমি কি জানিবা কিমান কষ্টৰে আমি সিহঁতক ডাঙৰ দীঘল কৰিছো মোক যি ক'লেও খুৰাৰ বিৰুদ্ধে সেই মানুহজনৰ বিৰুদ্ধে তোমাৰ মুখেৰে যাতে এটা শব্দও নুশুনো মই ল'ৰা ছোৱালীকেইটাৰ বাবে তেখেতে কিমান ত্যাগ কৰিছে কেৱল মাত্ৰ মই জানো মই দেখিছো তেখেতে সিহঁতৰ বাবে কিমান পৰ্যায়ৰে ত্যাগ কৰিছে গোটেই জীৱনটো আজিলৈকে মানুহজনে নিজৰ বাবে একো নিবিচাৰিলে একো নেভাবিলেই তেওঁ কেৱল সিহঁতক সুবিধা দিয়াৰ কথা চিন্তা কৰিলে তেওঁ আৰু আজি তুমি সেই মানুহজনক বেপাৰী বুলি কৈছা এবাৰ মোৰ ঠাইত থিয় হলে বুজিলাহেঁতেন এই মানুহজনৰ দুখ কষ্ট ত্যাগ হ'ব এইবোৰ ইমোচনেল কথাৰে
মোক ব্লেকমেইল কৰিব নালাগে। আপোনালোকে যি কৰিছিল সেয়া আপোনালোকৰ কৰ্তব্য আছে। হয়তো তেনেকুৱা নকৰিলে সমাজখনে আপোনালোকক কি বুলি ক'লেহেঁতেন। এতিয়া আৰু সেই পুৰণি কথাবোৰৰ দোহাই দি মানস আৰু দাদাৰ ওপৰত আপুনি আপোনাৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে। আৰু আপোনালোক যদি মানসৰ নিজা মাক দেউতাক হ'লহেঁতেন তেতিয়া কথাটো বেলেগ আছিল। কিন্তু আপোনালোকতো মানসৰ নিজা মাক দেউতাক নহয়। গতিকে পত্নী হিচাপে মানসৰ ওপৰত কেৱল মোৰ অধিকাৰ আছে, কেৱল মোৰ। এই কথাখিনি আপুনি ভালকৈ বুজি পোৱাটো ভাল। আৰু লগতে আপোনাৰ তেখেতকো বুজাই দিব। এতিয়া মানুহজনো অসুস্থ আৰু আনফালে ইহঁত। আমি যেন ইহঁতৰ ডাঙৰ শত্ৰু হৈ পৰিছো। হে ভগৱান, এয়া কেনেকুৱা পৰিস্থিতিৰ মাজত পেলাইছা তুমি। সনাতন দাদা, আহক। দাদা, তই বহুত দিনৰ মূৰত আহিলি, ভালনে তোৰ? বৰ এটা ভাল নহয় অ'। কিয়? কি হ'ল দাদা? ভাস্কৰক লৈ বৰ সমস্যাত পৰিছোঁ। ভাস্কৰ? কি হৈছে ভাস্কৰৰ? সকলো মাক দেউতাকৰ দৰে মোৰো সপোন আছে, সন্তানৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ। ময়ো বিচাৰোঁ সি বিয়া পাতক, সংসাৰ কৰক। নাতি নাতিনীৰ মুখ চাবলৈ মোৰো মন যায়। কিন্তু সি আন কাৰোবাক বিয়া কৰাবলৈ মান্তিয়েই নহয়। আৰু এতিয়া মানুহে তাৰ আৰু প্ৰিয়াৰ সম্পৰ্কক লৈ বৰ বেয়াকে কথা কোৱা আৰম্ভ কৰিছে। মই বাপেকটো হৈ কেনেকে সহ্য কৰি থাকো ক? দুদিন আগলৈকে দেখোন তুমি ঘৰ এখনেই চম্ভালি আছিলা, এতিয়া সেইটোও নজনা হলানে? প্লিজ বৌ, আগৰ কথাবিলাক নুলিয়াবাচোন, মই সহ্য কৰিব নোৱাৰোঁ। ইয়াক কথাখিনি বুজাই দিবি। তাইৰ লগত সম্পৰ্ক শেষ কৰিলেহে সি তাইক পাহৰি নিজৰ জীৱনত আগুৱাই যাব পাৰিব। প্ৰিয়াৰ বাবে আজি সি মাছ সাগৰত, না ইপাৰ না সিপাৰ। তাই স্বাৰ্থৰ বাবে মোৰ ল'ৰাটোক ব্যৱহাৰ কৰি যাব, মই আৰু চাই থাকিব নোৱাৰো। বিনয়, মোক তহঁতে বেয়া নাপাবি বিনয়,
মই বাধ্য তহঁত দুয়োলৈ মোৰ এটাই অনুৰোধ আগলৈ ইয়াৰ সৰু সৰু প্ৰয়োজনত ভাস্কৰক ফোন কৰিবলৈ মাতিবলৈ তহঁতি বন্ধ কৰ আৰু ইয়াক কথাখিনি বুজাই দিবি তাইৰ লগত সম্পৰ্ক শেষ কৰিলেহে সি তাইক পাহৰি নিজৰ জীৱনত আগুৱাই যাব পাৰিব এই কথাখিনি কোৱাৰ বাবে তহঁতে মোক ভুল বুজি নাথাকিবি মই আহোঁতে দাদা তই এনেকৈ যাবিনে বহচোন কিবা এটা খাই যা আজি নাখাওঁ দে অন্য এদিন খাম মোৰ অলপ কাম আছে মোৰ মানুহজনক চল বুদ্ধি কৰি ঘৰলৈ লৈ গ'ল তাৰ পিছতো হেঁপাহ পলোৱা নাই মোক বুৰ্বক বুলি ভাবিছে মই সকলো বুজি পাওঁ প্ৰীতম তোমাক মোৰ শপত সেইবোৰ একো নকৰিবা ব'লা আমি ঘৰলৈ যাওঁ ব'লা বুলিছো নহয় ব'লা মই প্ৰেগনেণ্ট থকা সময়ত মোৰ হাজবেণ্ডক লগত লৈ আৰতি বৰুৱাই প্ৰিয়াৰ কাৰণে বজাৰ কৰিবলৈ যায় মোৰ সুখ কাঢ়ি নিজৰ জীৱনত ৰং সানিব বিচাৰিছে যেতিয়ালৈকে আৰতি বৰুৱাৰ প্ৰতিটো সুখ মই কাঢ়ি ল'ব নোৱাৰোঁ বিনয় বৰুৱাৰ এটি হাঁহি ভাঙি মই চুৰমাৰ কৰিব নোৱাৰোঁ তেতিয়ালৈকে মোৰ মনত জ্বলি থকা এই জুইকুৰা কেতিয়াও নুনুমায় প্ৰিয়া বৌ বিছনাখনতেনো তুমি দিনটো কিমান পৰি থাকা ঘৰখনৰ দুই এখন কামত সহায়তো কৰি দিব পাৰা বৌ কি কাম আছে কোৱাচোন হ'ব এতিয়া তুমি নিজৰ ঘৰখনৰ কামখিনিও নজনা হলানে দুদিন আগলৈকে দেখোন তুমি ঘৰ এখনেই চম্ভালি আছিলা এতিয়া সেইটোও নজনা হলানে প্লিজ বৌ আগৰ কথাবিলাক নুলিয়াবাচোন মই সহ্য কৰিব নোৱাৰোঁ তুমি নিজেই সহ্য কৰিব পৰা নাই আৰু আমি কেনেকৈ সহ্য কৰিম চিনাকি অচিনাকি সকলো মানুহ এতিয়া আমাৰ ঘৰখনক লৈ ব্যস্ত দাদা আৰু মানসে তোমাৰ কাৰণে বহুত লাজ পাবলগীয়া হৈছে বৌ মুকলি মনেৰে বজাৰ কৰিবলৈ যাব নোৱাৰা হৈছে আজি বজাৰততো দাদাৰাক এজনে সুধিয়েই দিলে দাদাৰাই কম লাজ পাইছেনে কৈছে ঘৰখনৰ মানুহে হেনো তোমাক চম্ভালিব নোৱাৰিলে বেছি লাই দিলে বোলে এনেকুৱাই হয় মই জনামতে খুৰা আৰু খুৰীয়ে বোলে তোমালোকক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছে মানস আৰু দাদাই সেই কষ্টৰ মূল বুজিলে তুমিহে নুবুজিলা ল'ৰা হ'লেও মানস আৰু দাদাৰ কাৰণে কিন্তু এখন ঘৰতে কলংক অহা নাই কলংক মাতি আনিলা তুমি এসময়ত দাদায়ো প্ৰিয়াৰ লগত ভাস্কৰৰ বিয়াখন হৈ যোৱাটোকেই বিচাৰিছিল এৰা সিটো মোক নিজেই প্ৰিয়াক বোৱাৰী কৰি নিয়াৰ প্ৰস্তাৱ দিছিল আচলতে ভুল প্ৰিয়াৰ এতিয়াহে শান্তি পাইছোঁ
মানসৰ দাদাৰ কাৰণে কিন্তু এখন ঘৰতে কলংক অহা নাই। কলংক মাতি আনিলা তুমি। তুমি তোমাৰ নিজৰ জীৱনটোক লৈ যি কৰা কৰা, কিন্তু আমাক বিপদত নেপেলাবা। আমাৰ মুখলৈ চাই নহ'লেও অন্ততঃ খুৰা খুৰীৰ মুখলৈ চাই কিবা এটা কৰা। আৰু এটা কথা, তোমাক যে এনেকে প্ৰেগনেণ্ট কৰি এৰি দিলে, তোমালোকৰ যে এৰা এৰি হ'ল, সেই ল'ৰাটোৰ নাম কি আছিল? কি জানো আছিল? সমীৰ। সমীৰ। শুনা প্ৰিয়া, তোমাৰ কাৰণে এই ঘৰখনে বহুত চাফাৰ কৰিছে। তোমাৰ কাৰণে খুৰাৰ আজি হাৰ্ট এটেক হৈছে। তোমাৰ দাদাহঁতে বহুত লাজ পাবলগীয়া হৈছে। প্ৰেমত পৰিবলৈ আৰু ল'ৰা নাপালা, সেই ফটুৱা 420টোহে পালা। মোৰ ছাজেশ্যন মতে তুমি পুনৰ বিয়াত বহা, তেতিয়াহে তুমি এইটো বিপদৰ পৰা ৰক্ষা পৰিব পাৰিবা। অঁ, তুমি পুনৰ বিয়াত বহিবৰ কাৰণে কোনো এলিজিবল বেচেলৰ ল'ৰা নাপাব পাৰা, বাট ডিভৰ্চি বা তেনেকুৱা কোনো নিশ্চয় পাই যাবা। গতিকে সময় আৰু বয়স থাকোঁতেই এটা শুদ্ধ ডিচিশ্যন লোৱা, নহ'লে পাছত কিন্তু আমাক দুখ দি একো লাভ নহ'ব। এতিয়াহে শান্তি পাইছোঁ। প্ৰিয়াক লৈ এতিয়া চিন্তা আৰু বেছি হৈছে। ভাস্কৰ থকালৈকে আমি বহু পৰিমাণে নিশ্চিন্ত আছিলোঁ, কিন্তু আজি দাদাৰ মুখত কথাখিনি শুনাৰ পিছত তাইক লৈ আৰু চিন্তা বেছি হৈছে। এসময়ত দাদায়ো প্ৰিয়াৰ লগত ভাস্কৰৰ বিয়াখন হৈ যোৱাটোকেই বিচাৰিছিল। এৰা, সিটো মোক নিজেই প্ৰিয়াক বোৱাৰী কৰি নিয়াৰ প্ৰস্তাৱ দিছিল। আচলতে ভুল প্ৰিয়াৰ, তাই মানুহ চিনি নাপালে। মানুহ চিনি পাবলৈ তাই বয়সেই বা হৈছে কিমান? হয় দিয়া, এই সকলোবোৰ ভাগ্য বুলিয়ে ক'ব লাগিব। साकी गोसी जोरे धिमी धिमी बिसरी